মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ লগত আলোচনা কৰিম এ আৰু এনৰ ব্যৱহাৰ, তাৰপিছত ডি ব্যৱহাৰটো আলোচনা কৰিম। প্ৰথমে তোমালোকে এন ক'ত ব্যৱহাৰ কৰিবা তোমালোকে ভালদৰে চোৱা। বহু ছাত্ৰ-ছাত্ৰীয়ে এইটোত ভুল কৰি এটা চেন্টেন্স যেতিয়া গঠন কৰিব লাগে তেতিয়া এ ক'ত দিব লাগে বা এন ক'ত দিব লাগে নাজানে বা ডি ক'ত দিব লাগে নাজানে, যাৰ ফলত বাক্যটো ভুল হৈ যায় আৰু পৰীক্ষাত নম্বৰো কাটা যাব, লগতে এটা শুদ্ধ চেন্টেন্সো গঠন কৰিব নোৱাৰিব। ছাত্ৰ-ছাত্ৰীসকল তেনেহলে আগবাঢ়িছো। এন ক'ত ব্যৱহাৰ কৰা হয়? কোনো কাউন্টেবল সিঙ্গুলাৰ নাউনৰ গণনা কৰিব পৰা বস্তু বিশেষ্য, অৰ্থাৎ কাউন্টেবল নাউন সিঙ্গুলাৰ নাউন মানে মই এটা ভিডিঅ' দিয়ে দিছো ক'ত কাউন্টেবল আনকাউন্টেবল বিষয়ে। যিবিলাক গণনা কৰিব পৰা বস্তু সেইবিলাক ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰা হয়? এ আৰু এন ব্যৱহাৰ কৰা হয়। বিশেষকৈ এন ক'ত ব্যৱহাৰ কৰা হয়? যিবিলাক আমি কোনো কাউন্টেবল সিঙ্গুলাৰ নাউনৰ ক্ষেত্ৰত গণনা কৰিব পৰা বিশেষ্য পদৰ আগত তাৰ আগত এ আৰু এন ব্যৱহাৰ কৰা হয়। কোনো কনসোনেন্টেৰে আৰম্ভ হোৱা ৱৰ্ডৰ আগত এ বহে, আনহাতে ভাৱেলেৰে আৰম্ভ হোৱা ৱৰ্ডৰ আগত এন বহে। ওকে, তোমালোকে নিশ্চয় বুজি পাইছা। যেতিয়া কনসোনেন্ট হয়, কনসোনেন্ট মানে তোমালোকৰ মনত আছে, ভাৱেল মানে মনত আছে যে এ, ই, আই, ও, ইউ এইকেইটা হৈছে ভাৱেল। মই এবাৰ লিখি দিছো, তোমালোকে চাবা। এ, ই, আই, ও, ইউ এইকেইটা হৈছে ভাৱেল। এইকেইটাৰ বাহিৰে বাকীকেইটা কনসোনেন্ট হয়। যদি এইকেইটা থাকে, এ, ই, আই, ও, ইউ থাকে, তেতিয়াহ'লে আমি এ ব্যৱহাৰ কৰিম। ঠিক আছে, এন ব্যৱহাৰ কৰিম। এইকেইটা থাকিলে আমি এন ব্যৱহাৰ কৰিম। যেনে আমি এটা চেন্টেন্স লওঁ, এপল ব্যৱহাৰ কৰোঁতে আমি এন ব্যৱহাৰ কৰিম। এন এপল হ'ব। কিয়? কাৰণ আগত এ আছে। এটো কি হ'ব? যিহেতু ই এটা ভাৱেল আগত আছে আৰু সেইবাবে ইয়াত এন ব্যৱহাৰ কৰিব, এন ব্যৱহাৰ কৰিব লাগিব। ঠিক আছে, এন কেতিয়া ব্যৱহাৰ কৰে আমি গম পালো। ভাৱেল যেতিয়া থাকে তেতিয়া আমি এন ব্যৱহাৰ কৰিম। আকৌ যদি কনসোনেন্ট থাকে, যেনেকুৱাকে এম এন, এম এ এন, যিহেতু এমটো এটা কনসোনেন্ট হয়, গতিকে আমি সেইকাৰণে ব্যৱহাৰ কৰিছো এ ব্যৱহাৰ কৰিছো। যেনে বয়, বি ও ৱাই, বিটো যিহেতু কনসোনেন্ট হয় সেইকাৰণে তাৰ আগত এ ব্যৱহাৰ কৰিছো। গাৰ্ল যিহেতু কনসোনেন্ট হয় সেইকাৰণে এ গাৰ্ল ব্যৱহাৰ কৰিছো। ওমেনৰ ক্ষেত্ৰতো একে, ডাব্লিউ যিহেতু কনসোনেন্ট সেইকাৰণে এ ব্যৱহাৰ কৰিছো। তাৰপিছত যদি আমি চাওঁ, আকৌ ইয়াত একটো যিহেতু ই আছে আগত, প্ৰথম যিহেতু লেটাৰটো ই হয়, ভাৱেল হয়, ইয়াত ভাৱেল আছে, ভাৱেল কাৰণে আমি এন ব্যৱহাৰ কৰিছো। আৰু ইগল যিহেতু ই আছে প্ৰথম, সেইকাৰণে আমি এন ব্যৱহাৰ কৰিছো। ইয়াত চোৱা, তোমালোকে দেখা পাইছে এপলৰ আগত আমি এন ব্যৱহাৰ কৰিছো। অৰ্থাৎ তোমালোকে গম পালা যে যদি ভাৱেল থাকে তেতিয়া তাৰ আগত আমি এন ব্যৱহাৰ কৰো, যদি কনসোনেন্ট থাকে তাৰ আগত আমি এ ব্যৱহাৰ কৰো। তাৰপিছত দ্বিতীয় নিয়মটো চাম। আকৌ ভাৱেলেৰে আৰম্ভ হোৱা ৱৰ্ডৰ উচ্চাৰণ যদি ইউ বা ডাব্লিউ এ অৰ্থাৎ ৱা দৰে হয় তেন্তে তাৰ আগত এ বহে। যেনে ইউৰোপিয়ান, ইউ উচ্চাৰণ হৈছে, চোৱা তোমালোকে ইউ উচ্চাৰণ হৈছে বা ৱা উচ্চাৰণ হৈছে, ডাব্লিউ এ নিচিনা উচ্চাৰণ যদি হয় তেতিয়া আমি তাৰ আগত কিন্তু আমি এ ব্যৱহাৰ কৰিম। ইউ ব্যৱহাৰ নকৰোঁ, কাৰণ ইউটো কি হয়? ইউটো যদিও ভাৱেল হয়, ভাৱেলৰ লগত আমি এন ব্যৱহাৰ হয়, কিন্তু ইয়াত চোৱা তোমালোকে ইউটো উচ্চাৰণ কি হৈছে? ইউ যদি উচ্চাৰণ হয়, ডাইৰেক্ট এনেকুৱা ইউ উচ্চাৰণ হয় বা ৱা উচ্চাৰণ হয়, তেতিয়াহ'লে কিন্তু আমি তাৰ যিটো ভাৱেলৰ পৰিৱৰ্তে আমি ভাৱেলৰ যিটো এনৰ পৰিৱৰ্তে আমি এ ব্যৱহাৰ কৰোঁ। যেনে ইউৰিনেল, এ ইউনিভাৰ্চিটি, এ 1 ৰূপী। গতিকে এনেকুৱাকে তোমালোকে মনত ৰাখিবা, পৰীক্ষাত দিয়ে। চ' তোমালোকে কি কৰিবা? যদি ইউৰ দৰে উচ্চাৰণ হয় বা ৱাৰ দৰে উচ্চাৰণ, 1 ৰূপী নোট, ৱা উচ্চাৰণ হৈছে, গতিকে আমি তাৰ আগত কি লিখিম? এ ব্যৱহাৰ কৰিম। ঠিক আছে, 2 নম্বৰ নিয়মটো বুজি পালা? যদি বুজি পোৱা নাই কমেন্ট সেকশনত জনাই দিবা। সংক্ষিপ্ত নাম কনসোনেন্ট আৰম্ভ হলেও যদি স্বৰধ্বনি ভাৱেলেৰে উচ্চাৰিত হয় তেন্তে তাৰ আগত এন, যেনে এম এ। চোৱা তোমালোকে, যদি কোনো কনসোনেন্টৰ আৰম্ভ, আমি জানো যে কনসোনেন্টৰ আৰম্ভ হলে এ বহে আৰু ভাৱেলেৰে আৰম্ভ হলে এন বহে। যদি কনসোনেন্টে আৰম্ভ হলে যেনেকুৱা এম এ টো চোৱা তোমালোকে, এম এ যদিও কনসোনেন্টৰে আৰম্ভ হৈছে কিন্তু উচ্চাৰণটো চোৱা তোমালোকে এম এ, গতিকে এৰ উচ্চাৰণটো হৈছে এটা ভাৱেলৰ উচ্চাৰণ হৈছে। যেনে এম এল এ, গতিকে এম এল এ বুলি কওঁতে ভাৱেলৰ উচ্চাৰণ এম এল এ, গতিকে ভাৱেলৰ উচ্চাৰণ হৈছে, যদিও এমটো কনসোনেন্ট কিন্তু উচ্চাৰণটো ভাৱেলৰ দৰে হৈছে, গতিকে তাৰ আগত কি বহিব? এন বহিব, এন ব্যৱহাৰ হব। নিশ্চয় বুজি পাইছা তোমালোকে? 4 নম্বৰ নিয়মটো, কনসোনেন্টে আৰম্ভ হোৱা ৱৰ্ডৰ উচ্চাৰণ যদি
কনসোনেণ্টেৰে আৰম্ভ হোৱা অৰ্ডাৰৰ উচ্চাৰণ যদি প্ৰথম আখৰটো লুপ্ত অৱস্থাত থাকি ভাৱেলৰ চাউণ্ড উচ্চাৰিত হয় তেন্তে তাৰ আগত এন বহে যেনে এন অনেষ্ট এন বয় এন আৱাৰ এন এয়াৰ এনেকুৱাকে উচ্চাৰণ হ'ব যেনেকুৱা আমি তোমালোকক এটা উদাহৰণ দিয়া আছে অনেষ্ট ইয়াত চোৱা HONEST অনেষ্ট বুলি কওঁতে যদিও H2 আছে কিন্তু H2 উচ্চাৰণ হৈছে নে নাই হোৱা কাৰ উচ্চাৰণ হৈছে ও উচ্চাৰণ ভাৱেলৰ উচ্চাৰণ হৈছে গতিকে ভাৱেলৰ আগত কি বহে এন বহে সেইকাৰণে আমি কি লিখিম এন অনেষ্ট লিখিম যদি হনেষ্ট হলহেঁতেন তেতিয়া উচ্চাৰণ এ হলহেঁতেন কাৰণ H2 কনসোনেণ্ট কিন্তু H2 আছে যদিও কিন্তু তাৰ উচ্চাৰণ কিন্তু H2 উচ্চাৰণ হোৱা নাই গতিকে সেইবাবে ইয়াত ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম এন ব্যৱহাৰ কৰিম যেনে এন আৱাৰ নিশ্চয় বুজি পাইছা তোমালোকে তাৰ পিছত নেক্সট যদি আমি চাওঁ দাৰ ব্যৱহাৰ আমি দা ক'ত ক'ত ব্যৱহাৰ কৰা হয় আমি এতিয়া চাম কোনো নাউনক নিৰ্দিষ্টকে বুজাবলৈ তাৰ দা আৰ্টিকল ব্যৱহাৰ কৰা হয় যেনেকুৱা নাউন বুলি কওঁতে আমি গম পাইছো বস্তু বুজোৱা কোনো এটা বস্তুক যদি নিৰ্দিষ্টকে নাম বুজোৱা বস্তুক যদি নিৰ্দিষ্টকে বুজোৱা যায় তেতিয়াহ'লে তাক আমি তাৰ আগত দা ব্যৱহাৰ কৰা হয় যেনেকুৱা দা বয় ব্যৱহাৰ কৰা হ'ল দা বয় বুলি কওঁতে কি হ'ল এটা ল'ৰাজনক নিৰ্দিষ্টকে বুজোৱা হৈছে দা ষ্টৰী দা আই নো দা বয় দা মেন নোজ দা ষ্টৰী আই বট দা পেন য়েষ্টাৰডে গতিকে কি হ'ব নিৰ্দিষ্টকে যেতিয়া কোনো নাউনক বুজোৱা হয় তেতিয়াহ'লে তাৰ আগত দা আৰ্টিকল ব্যৱহাৰ হয় নেক্সট চোৱা কোনো নাউনক এবাৰ উল্লেখ কৰি পিছত আকৌ উল্লেখ কৰিলে তাৰ আগতো দা ব্যৱহাৰ কৰা হয় এবাৰ উল্লেখ কৰাৰ পিছত যেনে হি চ এ মেন ইন দা ফিল্ড দা মেন ৱাজ ক্ৰাইং গতিকে মানুহজনক বুজোৱা হৈছে প্ৰথমতে গতিকে বুজোৱা হোৱাৰ পিছত আকৌ ব্যৱহাৰ কৰা হ'ল যে হি চ এ মেন ইন দা ফিল্ড মানুহজনৰ কথাই কোৱা হৈছে পথাৰত মানুহজন আমি মানুহজনক পথাৰত দেখিছিলো দা মেন ৱাজ কেৰিং এ ওকে যেহেতু ইয়াত মানুহজনকে আকৌ বুজোৱা হৈছে আৰু সেইবাবে আমি ব্যৱহাৰ কৰিছো দা গতিকে দা ব্যৱহাৰ কৰা হয় যদি এজন মানুহকে বা এটা এবাৰ উল্লেখ কৰা যদি আকৌ উল্লেখ কৰা হয় তেতিয়াহ'লে এবাৰ উল্লেখ কৰা বস্তু এটাক যদি আকৌ উল্লেখ কৰা হয় নাউন এটাক তেতিয়াহ'লে দা ব্যৱহাৰ কৰা হয় তাৰপিছত নেক্সট হৈছে মাত্ৰ একোটা বস্তু বুজোৱা নাউনৰ আগত দা বহে দা ছান দা মুন দা আৰ্থ দা স্কাই দা নৰ্থ পোল এইবিলাক যিবিলাক মানে এবাৰে এটাই থাকে এবাৰে ব্যৱহাৰ কৰে মাত্ৰ একেটাই বস্তু বুজোৱা হয় যে ছান বুলি কওঁতে আমি এটা বস্তুকে বুজাও এটাই ছান আছে চ' মুন বুলি কওঁতে এটা বস্তুকে বুজাও আৰ্থ বুলি ক'লে দা আৰ্থ হ'ব দা আৰ্থ বুলি কওঁতে এখন পৃথিৱীকে বুজাও তেতিয়াহ'লে যিবিলাক একেটা বস্তুৱে বুজোৱা হয় বা একেটা বস্তুৱে আছে তেনেবোৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰোঁ দা ব্যৱহাৰ কৰোঁ তাৰপিছত নেক্সট হৈছে 4 নম্বৰটো হৈছে সুপাৰলেটিভ ডিগ্ৰীৰ আগত ডিগ্ৰী আৰু ক্ৰম বুজোৱা অৰ্ডৰ আগত দা বহে সুপাৰলেটিভ ডিগ্ৰী বুলি কওঁতে কোনবিলাক হয় যিবিলাকক আমি ডিগ্ৰী 3 প্ৰকাৰৰ পাইছিলো কম্পাৰেটিভ তাৰপিছত আমি পজিটিভ কম্পাৰেটিভ আৰু সুপাৰলেটিভ মানে সকলোতকৈ যেতিয়া ভাল বুজায় সকলোতকৈ যদি বেয়া বুজায় মানে সকলোতকৈ যদি সৰ্বশ্ৰেষ্ঠ বুজোৱা হয় তেতিয়াহ'লে আমি কি ব্যৱহাৰ কৰোঁ দা ব্যৱহাৰ কৰিব লাগে যেনে হাইয়েষ্ট দা মাউণ্টেইন এভাৰেষ্ট ইজ দা হাইয়েষ্ট পিক ইন দা ৱৰ্ল্ড গতিকে পৃথিৱীৰ ভিতৰতে মাউণ্টেইন এভাৰেষ্টকৈ হাইয়েষ্ট পিক বুলি কোৱা হৈছে সেইকাৰণে গতিকে তাৰ বাবে দা ব্যৱহাৰ কৰিব লাগিব যেনে ৰাজু ইজ দা ফাৰ্ষ্ট বয় ইন দা ক্লাছ গতিকে এখন কলেজ বা সকলোতকৈ শ্ৰেষ্ঠ বুজোৱা হয় বা সকলোতকৈ দুখী বুজোৱা হয় তেতিয়াহ'লে আমি দা ব্যৱহাৰ কৰিব লাগিব দা তাজমহল ইজ দা most wonderful monument in the India গতিকে ইয়াতো দা ব্যৱহাৰ হ'ব অৰ্থাৎ সুপাৰলেটিভ ডিগ্ৰীৰ আগত দা ব্যৱহাৰ কৰা হয় কোনো শ্ৰেণী বা জাতিক বুজাবলৈ ব্যৱহাৰ কৰা হয় দা যেনে দা এলিফেণ্ট ইজ এ লাৰ্জ এনিমেল গতিকে জাতি এটা বুজোৱা হৈছে দা কুকু চিংছ ইন দা স্প্ৰিং চিজন গতিকে এইবিলাক ক্ষেত্ৰত কি ব্যৱহাৰ হ'ব দা ব্যৱহাৰ হ'ব যেতিয়া এটা জাতি বুজোৱা যায় ঠিক আছে বা শ্ৰেণী বাদ্যযন্ত্ৰ যেতিয়া বুজোৱা যায় বাদ্যযন্ত্ৰৰ আগতো কিন্তু দা ব্যৱহাৰ কৰা হয় যেনেকুৱাকে হি লাইকস টু প্লে দা ভায়লিন গতিকে ইয়াত কি কৈছে ভায়লিনৰ কথা কৈছে বাদ্যযন্ত্ৰৰ কথা কৈছে হি হেজ লাৰ্ণড টু প্লে দা গিটাৰ গতিকে গিটাৰৰ কথা কৈছে যদি বাদ্যযন্ত্ৰ বুজোৱা থাকে তেতিয়াহ'লে দা ব্যৱহাৰ কৰা হয় সাগৰ মহাসাগৰ নদ নদী যোজক জজমালা আদি আগতো দা ব্যৱহাৰ কৰা হয় যেনেকুৱা দা পেচিফিক অ'চেন দা হিমালয়ান দা ব্ৰহ্মপুত্ৰ দা আল্পছ ইত্যাদি
আলপছ ইত্যাদি ক্ষেত্ৰত আমি দা ব্যৱহাৰ কৰিম। যদি আমি সাগৰ মহাসাগৰ নদ নদী দা গংগা হ'ব, গতিকে এইবিলাকত আমি দা ব্যৱহাৰ কৰিব লাগিব। নেক্সট যদি চাওঁ তেনেহলে সংক্ষিপ্ত নামেৰে অৰ্থাৎ যদি আমি শৰ্টকে কিবা এখন দেশৰ নাম থাকে বা সংস্থা এটাৰ নাম থাকে তেতিয়া আমি দা ব্যৱহাৰ কৰোঁ। দা USA অৰ্থাৎ দা USA বুলি কওঁতে আমি কি হ'ব ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, তাক আমি শৰ্ট ফৰ্মত USA লিখা হৈছে এখন দেশ বা সংস্থা এটাৰ নাম, তেতিয়াহ'লে দা ব্যৱহাৰ কৰোঁ। দা UN ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন অৰ্থাৎ UN বুলি কওঁতে ইয়াৰ আগতো কি হৈছে এটা সংস্থা বুজোৱা হৈছে, গতিকে তাৰ আগত দা হ'ব। দা UK ইউনাইটেড কিংডম, গতিকে এইখন এখন কাউন্ট্ৰি বা তেনেকুৱাকে সংস্থা বুজোৱা হলে দা ব্যৱহাৰ কৰা হয়। নেক্সট 9 নম্বৰটো হৈছে ধৰ্মগ্ৰন্থ পুৰণি মহাকাব্য আদিৰ আগতো দা ব্যৱহাৰ কৰা হয়। এতিয়া মহাকাব্য বুলি ক'লে দা ৰামায়ণ, তাৰপিছত দা বাইবেল, দা কোৰাণ, এইবিলাক ক্ষেত্ৰতো আমি কি ব্যৱহাৰ কৰিম দা ব্যৱহাৰ কৰিম যেতিয়া এখন ধৰ্মগ্ৰন্থৰ নাম দিয়া থাকে। তাৰপিছত বিখ্যাত ঐতিহাসিক ঘটনাৰ ক্ষেত্ৰতো আমি দা ব্যৱহাৰ কৰা। বিখ্যাত ঐতিহাসিক ঘটনা যেনেকুৱা আমি চিপাহী বিদ্ৰোহৰ কথাই ক'ব পাৰো বা ওল্ড ৱাৰৰ কথাই ক'ব পাৰো, যেতিয়া যুদ্ধ বিগ্ৰহৰ ডাঙৰ জালিয়ানৱালাবাগৰ এইবিলাক যিবিলাক ঐতিহাসিক ঘটনা হৈ গৈছিল, পথৰুঘাট, এনেকুৱা যদি থাকে তেনেহ'লে আমি দা ব্যৱহাৰ কৰিব পাৰো বা দা ব্যৱহাৰ কৰিব লাগে। ঠিক আছে, দা ব্যৱহাৰ কৰা হয়। নেক্সট হৈছে 11 নম্বৰটো কোনো বিখ্যাত যান বাহন ট্ৰেইন আদিৰ আগতো দা ব্যৱহাৰ কৰা হয়। যেনে দা ৰাজধানী এক্সপ্ৰেছ, তাৰপিছত দা টাইটেনিক, এইবিলাক দা ব্ৰহ্মপুত্ৰ মেইল, এইবিলাকৰ ক্ষেত্ৰত আমি দা ব্যৱহাৰ কৰোঁ। যেতিয়া কোনো এখন এতিয়া চোৱা ৰাজধানী এক্সপ্ৰেছ আমি সকলোৱে জানো বিখ্যাত এখন যান বাহন ট্ৰেইন হয়, গতিকে এইবিলাকৰ বিখ্যাত যান বাহনৰ ক্ষেত্ৰত আমি দা ব্যৱহাৰ কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভালদৰে বুজি পালা। এবাৰ ৰেকৰ্ডেড কৰিছিলো, বহু সময় ধৰি কৰিছিলো, কিন্তু দুৰ্ভাগ্যবশতঃ চাউণ্ডটো নাহিল, মানে চাৰ্জটো শেষ হৈছিল মাইক্ৰফোনটোৰ, চ' আকৌ কৰিব লগা হ'ল। ঠিক আছে, কিবা বুজি নাপালে কমেণ্ট কৰি জনাবা, বা এটা ভিডিঅ'কে দুবাৰ বনাব লগা হ'ল বাৰু কথা নাই। তোমালোকে আশা কৰোঁ ভিডিঅ'টো জৰিয়তে উপকৃত হ'বা, আৰু যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, বাই, নতুন ভিডিঅ' এটাত লগ পাম।